নমস্কাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই পুনৰবাৰ স্বাগতম জনাইছোঁ। আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাসমূহ পৰ্যায়ক্ৰমে অনুষ্ঠিত হ'বলৈ গৈ আছে। প্ৰথম পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব থাৰ্ড গ্ৰেড বা তৃতীয় বৰ্গৰ 15 ছেপ্টেম্বৰ দিনটো। সেয়া হৈছে HSSLC এক্সাম। এইটো হৈছে প্ৰথম পৰ্যায়ৰ পৰীক্ষা আৰু যিখিনি কেণ্ডিডেট এইবাৰ 15 ছেপ্টেম্বৰত হ'বলগীয়া পৰীক্ষা HSSLC লেভেল পৰীক্ষাত বহিব, তেখেতলোকে যথেষ্টখিনি কেণ্ডিডেট আবেদন কৰিছে আৰু যথেষ্টখিনি কেণ্ডিডেট মোক কমেণ্ট কৰি সুধি আছে যে এইবাৰ কাট অফ কিমান নম্বৰ যাব পাৰে। ভাবি এটা লেটেষ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ, গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইখিনিও জনাই থৈ বিচাৰিছোঁ বৰ্তমান সময়ত এই কাট অফৰ পৰা ৰিলেটেড বনোৱা ভিডিঅ' সময় নহয়, গতিকে বহুতো কেণ্ডিডেট কমেণ্ট কৰি আছে বাবে মই ভাবিলোঁ এটা খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিওঁ, যিটোৰ যোগেদি আপুনি অকণমান পঢ়িবলৈ মন যাব বা মন বহিব। গতিকে চাওঁ আহক বিতং তথ্য। আকৌ কৈছোঁ বৰ্তমান এই মুহূৰ্তত এই ভিডিঅ' বনোৱা সময় নহয় কাট অফ ৰিলেটেড, কিন্তু পৰৱৰ্তী পৰ্যায়ত সেইখিনি জানাব পাৰিম, কিন্তু এটা এভাৰেজ কাট অফ ধৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে অনুৰোধ কৰিছোঁ ভিডিঅ'টো প্লিজ শেষলৈকে চাব। প্ৰথম কথা, আপোনালোকে নিশ্চয় গম পায় যে 15 ছেপ্টেম্বৰৰ পৰা 15 ছেপ্টেম্বৰৰ পৰা কি হ'বলৈ গৈ আছে, আমাৰ বিশেষকৈ HSLC লেভেল থাৰ্ড গ্ৰেডৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে। গতিকে তাত 3 লাখ প্লাছ কেণ্ডিডেট, মই এভাৰেজ ধৰিছোঁ 3 লাখ প্লাছ কেণ্ডিডেটে আবেদন কৰিছে আৰু তেখেতলোকে বহুতো কেণ্ডিডেট পৰীক্ষাত বহিব। কিন্তু তাৰে বহুতো কেণ্ডিডেট কমেণ্ট কৰি সুধি আছে এইবাৰ কাট অফ কিমান যাব, এইবাৰ কিমান কাট অফ হ'ব। গতিকে ভাবিলোঁ লেটেষ্ট ইনফৰমেশ্যন দিছোঁ। মই এইখিনি এটা কথা ক্লিয়াৰ কৰিব বিচাৰিছোঁ। যোৱা কেইমাহমানৰ আগতেই আমাৰ আসাম গভৰ্ণমেণ্টে এটা কথা ঘোষণা কৰিছিল যে যাৰ ঘৰত, যিবোৰৰ ঘৰৰ পৰিয়ালত কোনো চৰকাৰী চাকৰি নাই, তেখেতলোকে ছিষ্টেমৰ যোগেদি 5%, মনত ৰাখিব 5 নম্বৰ নহয় 5% মাৰ্কছ লাভ কৰিব। আপুনি যিমান মাৰ্কছ লাভ কৰে তাৰ লগত আপুনি কিমান মাৰ্কছ লাভ কৰিব, 5% মাৰ্কছ এটা লাভ কৰিব। সেয়া অসম চৰকাৰে ঘোষণা কৰি থৈছে। সেইফালৰ পৰা চাবলৈ গ'লে কোনবোৰে লাভ কৰিব, যিখিনি চৰকাৰী চাকৰি নাই, যাৰ ঘৰত চৰকাৰী চাকৰি নাই, আপোনাৰ তেজৰ সম্পৰ্ক যিখিনি আছে, তেখেতলোকৰ যদি কোনোবা চৰকাৰী চাকৰি আছে আপুনি এই 5% লাভ নকৰে। যদি আপোনাৰ ঘৰত কোনো চৰকাৰী চাকৰি নাই তেতিয়া আপোনালোকে 5% লাভ কৰিব, যিটো মাৰ্কছ আপোনালোকে ৰিটেনত লাভ কৰিব, লগত 5% প্লাছ কৰা হ'ব। কিন্তু 5% কৈছে, 5 নম্বৰ কথা কোৱা নাই, মনত ৰাখিব। এতিয়া পোনপটীয়াকৈ কাট অফলৈ আগবাঢ়োঁ। যে বহুতে আগৰ কাট অফ চাই কমেণ্ট কৰি আছে কিমান যাব, কিন্তু আগৰ যিখিনি কাট অফ সেইখিনি বৰ্তমান আকাশ পাতাল পাৰ্থক্য আছে। আগত ADR পৰীক্ষা যেনেদৰে হৈছিল, বৰ্তমান ADR পৰীক্ষা তেনেদৰে নহয়। আগত কোনো নিগেটিভ মাৰ্কিং নাছিল, বৰ্তমান নিগেটিভ মাৰ্কিং আছে। গতিকে এইখিনি কথাৰ ওপৰত গুৰুত্ব দিব। গতিকে আগৰ কাট অফত আপুনি চিন্তা কৰি নাথাকিব, আগৰ কাট অফত গুৰুত্ব দি নাথাকিব। তেতিয়া কাট অফ বাঢ়িছিল এইবাবেই, কাৰণ কাট অফ কমিছিল এইবাবেই, কাৰণ তেতিয়া কি হৈছিল, নিগেটিভ মাৰ্কিং নাছিল, চবেই পাছ কৰিবলৈ সুবিধা লাভ কৰিছিলে। এটা উত্তৰ ভুল হ'লেও কোনো মাইনাছ মাৰ্কছ নাছিল, কোনো কম মাৰ্কছ পোৱা নাছিল। কিন্তু এইবাৰ যদি আপোনালোকৰ নিৰ্দিষ্ট মাৰ্কছ যদি পায়ো যদি আপোনালোকে এটা দুটা উত্তৰ ভুল কৰে, তেতিয়া আপুনি নিগেটিভ মাৰ্কিঙৰ বাবে কাট যাব মাৰ্কছ, নিশ্চয় গম পায়। গতিকে কাট অফ ওলোৱাটো ইমান সহজ নহয়। তেওঁ বুলি মই এটা আপোনাৰ এভাৰেজ কাট অফ ধৰিছোঁ। যদি আপোনালোকে যি কেটেগৰী নহওক, যদি আপোনালোকে জেনেৰেল হওক বা যদি আপোনালোকে ST হওক, যদি আপোনালোকে ধৰক টি কাল্টিভেশ্যন, অৰ্থাৎ আপোনালোকে চাহ খেতিয়কসকলেও এবাৰ বিশেষ যিখিনি চাহ জনগোষ্ঠীসকল, তেখেতলোকৰ বাবে এবাৰ চিট ৰখা হ'ব ৰিজাৰ্ভেশ্যন। ঠিক সমান্তৰালকৈ আমাৰ বিশেষকৈ যিখিনি আছে OBC, তাৰ সমানকৈ MOBC, তাৰ সমানকৈ PWD, সেইখিনি নিশ্চয় আপোনালোকে জানে। প্ৰতিটো কেটেগৰী নিজা নিজা কাট অফ হ'ব। কিন্তু এতিয়াতো আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হোৱা নাই, পৰীক্ষা হ'বলৈহে গৈ আছে। পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছত যেতিয়া কুৱেশ্যন পেপাৰ হাতত পৰিব, হাতত পৰিলেহে গম পাব কিমান মাৰ্কছ লাভ কৰিব অসমত ADR পৰীক্ষা থাৰ্ড গ্ৰেডৰ HSLC লেভেলত কিমান কাট অফ যাব প্ৰতিটো কেটেগৰীত, তেতিয়াহে ক'ব পাৰি পোনপটীয়াকৈ। তেওঁ বুলি আপোনাক পঢ়িবলৈ মন যোৱাকৈ মানে গুৰুত্বপূৰ্ণ এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ। ভিডিঅ'টি শেষলৈকে চাব। গতিকে এইটো কোনেও কৈ দিব নোৱাৰে, মনত ৰাখিব এই কথাটো, কোনেও কৈ দিব নোৱাৰে যে কিমান মাৰ্কছ লাভ কৰিম। বা ধৰক মই এক্সাম্পলৰ কাৰণে লৈছোঁ, এইবাৰ কাট অফ কিমান যোৱাৰ সম্ভাৱনা আছে সেইটো পৰৱৰ্তী পৰ্যায়ত, কিন্তু কাট অফ কেনেকৈ উলিয়াই সেইটো মনত ৰাখিব। এতিয়া ধৰক আমাৰ জানো যে আমাৰ ADR পৰীক্ষাৰ HSLC লেভেলৰ পৰীক্ষাত কিমান নম্বৰ পৰীক্ষা হৈছে, 150 নম্বৰ। গতিকে কাট অফ কেতিয়া কোনটো পইণ্টৰ পৰা ষ্টাৰ্ট হ'ব, এই 150 নম্বৰ মাৰ্কৰ পৰাহে কাট অফ ষ্টাৰ্ট হ'ব। গতিকে 150 তেনেদৰে 149, 148 তেনেদৰে কাট অফ সৃষ্টি কৰিব। আৰু য'ত শেষ হৈ যাব, য'ত পোষ্ট অনুযায়ী ৰুল অনুযায়ী শেষ হৈ যাব, ততে কি হ'ব, কাট অফ বুলি ধৰা হ'ব, কাট অফ বুলি ঘোষণা কৰা হ'ব। এনেদৰে গৈ গৈ আপোনালোকে কিছুমান কেটেগৰী অনুযায়ী আপোনালোকৰ 64ত ৰখি যাব, কিছুমান কেটেগৰী ৰখি যাব 75ত, মই এভাৰেজ ধৰি দিছোঁ। কিছুমান কেটেগৰীত ধৰি যাব বা 85, তেনেদৰে কাট অফ ধৰি যাব। ক্লিয়াৰ কথাখিনি বুজি পাইছে? কিন্তু এইখিনি এটা আপোনাৰ বুজাবৰ বাবে ধৰা হৈছে, কিন্তু এইখিনি যে প্ৰপাৰ কাট অফ এতিয়া ক'ব নোৱাৰি, কাৰণ কুৱেশ্যন পেপাৰ অহা নাই। কুৱেশ্যন পেপাৰ অহাটো বাদেই দিয়ক, পৰীক্ষাই অনুষ্ঠিত হোৱা নাই। গতিকে বহুতো কেণ্ডিডেট কমেণ্ট কৰি আছে বাবে এটা মই এভাৰেজ কাট অফ ধৰি দিছোঁ, কাৰণ ইয়াত মই এটা এভাৰেজ কৈছোঁ, কাৰণ ইয়াত গোটেইখিনি কেটেগৰী কথাখিনি বুজি পাব। কাৰণ আপোনালোকে যে এইখিনি কথা জানে, আপুনি পঢ়িবলৈ অকণমান হ'লেও মনত উৎসাহ জাগৃত হ'ব। বুজি পাইছে কথাটো, কোন টপিকৰ বিষয়ে ক'ব বিচাৰিছোঁ। গতিকে মই এতিয়া ধৰক এটা চিম্পুল, মই এতিয়া কি কথা উল্লেখ কৰিলোঁ, মই যে দিছোঁ এতিয়া ধৰক 64 দিলোঁ, 75 দিছোঁ, বা ধৰক 80 দিছোঁ, বা
82 দিছোঁ হয়নে এইখিনি হৈছে মই কি দিছোঁ এটা ৰিজাৰ্ভেশ্যন কেটেগৰী যিখিনি মানে কাষ্ট ৱাইজ কেটেগৰী বা সেইখিনি ৰিজাৰ্ভেশ্যন হিচাপে মই আপোনাক কথাটো বুজাইছোঁ কিন্তু ইয়াত জেনেৰেল কেটেগৰীটো আছে গতিকে এই জেনেৰেল কেটেগৰীত কিমান মাৰ্কছ পাব লাগিব কিমান মাৰ্কছ আপোনালোকে পালে এটা সকলো কেটেগৰী আমি জানো যে যেতিয়া এজন কেণ্ডিডেটে নিজৰ কেটেগৰীত অভাৰ মাৰ্কছ লাভ কৰে তেতিয়া ক'লৈ যায় জেনেৰেল কেটেগৰীৰ ভিতৰত সোমাই পৰে নিশ্চয় গম পায় ধৰক আপুনি OBC এজন কেণ্ডিডেট নিৰ্দিষ্ট আপুনি কাট অফ মাৰ্কতকৈ অভাৰ মাৰ্কছ লাভ কৰিছে তেতিয়া আপুনি ক'ত যাবগৈ জেনেৰেল কেটেগৰীত সোমাই দিব গতিকে মই এইখিনিতে জনাব বিচাৰিছোঁ আপোনালোকে নিজৰ কেটেগৰীত গুৰুত্ব নিদিব আপোনালোকে এটাই ধৰক যে জেনেৰেলৰ সমান মাৰ্কছ পাবলৈ চেষ্টা কৰক আপুনি যিমান পাৰে সিমান চেষ্টা কৰিব লাগিব যদি OBC মাৰ্কৰ ভাৱে এক্সাম্পলৰ কাৰণে লৈছোঁ যেনিবা OBC আপুনি এজন কেণ্ডিডেট OBC মাৰ্ক ধৰক আপোনালোকে 64 পাব লাগে কাট অফ ধৰি লৈছোঁ কাট অফ যদি আপুনি তেনে স্থলত যদি আপোনালোকে জেনেৰেলত যিটো মাৰ্কছ যদি পাই যায় জেনেৰেলত কিমান মাৰ্কছ হয় সেইটো পিছৰ কথা কিন্তু যদি আপোনালোকে 100 মাৰ্কছ পাই যায় আপুনি ধৰক জেনেৰেললৈ গুচি গ'ল কাৰণ জেনেৰেলৰ মাৰ্কছ কিমান যাব পাৰে এতিয়া ক'বতে কমেণ্ট কৰিব জেনেৰেল কিমান যাব তেতিয়াহ'লে মাৰ্কছ মিনিমাম জেনেৰেল যদি আগৰ তুলনাত চাওঁ এইবাৰ আপোনালোকৰ অলপ নিগেটিভ মাৰ্কিং মিলাই মেলি আপোনাৰ জেনেৰেলৰ টোটেল কাট অফ যাব পাৰে 95 বুজি পাইছেনে 95 তাতকৈ অলপ কম বেছি যাব পাৰে বুজিছে 95 যদি আপোনালোকে বেছি পাব পাৰে OBC এজন কেণ্ডিডেট 64 পালে আপুনি নিজৰ কেটেগৰীত পাছ কৰিলে তাৰ সমান্তৰালকৈ যদি আপুনি জেনেৰেলতকৈ অভাৰ মাৰ্কছ মাৰি দিয়ে অৰ্থাৎ আপোনালোকে যিটো কেটেগৰীতকৈ অভাৰ মাৰ্কছ মাৰি দিয়ে ধৰক 99 100 তেনেদৰে মাৰ্কছ পায় আপুনি নিশ্চয় চাকৰি পত্ৰ 100% খাটাং কাৰণ যোৱাবাৰ কি হৈছে যিখিনি কেটেগৰীয়ে নিজৰ কেটেগৰীত পাছ কৰিছে কিছুমানে লাগ ভাল পাইছে তেখেতলোকে চাকৰিটো পাই গৈছে আৰু যিখিনি কেণ্ডিডেট তেখেতলোকে ভালদৰে পঢ়া শুনা কৰাৰ বাবে বহুতো কেণ্ডিডেট ক'ত গৈছে জেনেৰেল কেটেগৰীত সোমাই যোৱাৰ বাবে কি কৰিছে তেখেতলোকে চাকৰিটো পাই গৈছে বিন্দাছ নো প্ৰব্লেম কিন্তু সেই আপোনাক কি কৰিব লাগিব আপোনালোকে এই জেনেৰেল কেটেগৰীত যিমান পাৰে সিমান সোমাবলৈ চেষ্টা কৰিব লাগিব এতিয়াৰ পৰা বুজি পাইছেনে আপুনি সবেই এইটো নাভাবিব যে মই ৰিজাৰ্ভেশ্যন মোৰ নিজৰ কাষ্টত পালেই হৈ যাব কিন্তু মনত ৰাখিব কাষ্টত পালেই নহয় কাৰণ আপোনাৰ ৰিটেন হ'ব ৰিটেনটোৱে হৈছে আপোনাৰ ফাইনেল সিলেকশ্যন নহয় সেইটো কথা মনত ৰাখিব গতিকে যেতিয়া আপোনাৰ কমপ্লিট এক্সামখিনি অনুষ্ঠিত হ'ব ভাইভা যিহেতু অনুষ্ঠিত হ'ব সেই ভাইভা অনুষ্ঠিত হোৱাৰ লগে লগে আপোনালোকৰ যিখিনি জেনেৰেল কেটেগৰীত ভাল মাৰ্কছ আছে ধৰক আপুনি OBC এজন কেণ্ডিডেট আপুনি OBC কেটেগৰীত আপোনালোকে সিলেকশ্যন হৈ আপুনি জেনেৰেলৰ ৰিলেটেড মাৰ্কছ পাই থৈছে বা জেনেৰেলৰ সমপৰ্যায়ৰ মাৰ্কছ পাই থৈছে তেতিয়া আপোনালোকে জেনেৰেলত সিলেকশ্যন হৈ যাব গতিকে সেইবাবে আপোনাক কি কৰিবলৈ অনুৰোধ জনাইছোঁ আপোনালোকে জেনেৰেলৰ মাৰ্কছ পাবলৈ মই ৰিকুৱেষ্ট কৰিছোঁ অৰ্থাৎ হাই লেভেলৰ মাৰ্কছ পাবলৈ চেষ্টা কৰিবলৈ অনুৰোধ জনাইছোঁ এতিয়া মই আপোনাক ধৰিব বিচাৰিছোঁ যি কেটেগৰী নহওক সেইটো মেটাৰ নহয় যদি আপোনালোকৰ OBC হওক MOBC হওক ST হওক বা STP হওক বা আমাৰ চাহ জনগোষ্ঠী ট্ৰাইবেল হওক যিয়ে নহওক গতিকে আপোনালোকে কি মনত ৰাখিব যে আপোনালোকে কিমান মাৰ্কছ আপোনালোকে জেনেৰেলত যাবলৈ মই ৰিকুৱেষ্ট কৰিছোঁ এতিয়া আমি জানো যে 150 নম্বৰ আমাৰ মাৰ্ক টোটেল মুঠ নম্বৰ এই 150 ভিতৰত আপুনি কিমান পাবলৈ মই ৰিকুৱেষ্ট কৰিছোঁ মিনিমাম আপুনি যদি 1110 110 অথবা আপোনালোকে 11 101 বা ঠিক সেইদৰে যদি আপোনালোকে বিচাৰে 105 ঠিক সমান্তৰালকৈ আপোনালোকে যদি পাব পাৰে বাই চান্স আপোনালোকে 115 তেনেদৰে যদি আপোনালোকে মাৰ্কছ পাই যায় আপুনি অবিয়াছলি চাকৰি পাবই কাৰণ কোনো এনেকুৱা চোকা নাই যে 150ৰ ভিতৰত 150 কোনোবা 100 কেতিয়াও আপোনালোকে পৰীক্ষা মনত ৰাখিব কেতিয়াও কাট অফ 100কৈ ওপৰত নাযায় 100কৈ তলতহে যাব কাট অফ কাৰণ আগৰ যিখিনি এক্সপিৰিয়েঞ্চ আছিল মোৰ সেইখিনি পৰা কৰিছোঁ আৰু লগতে ইমানো পেপাৰখন উজুকৈ নাহে HSLC লেভেলত যিমান লাখ কেণ্ডিডেট আবেদন কৰিছে সেই আবেদনৰ ওপৰত লাখৰ সংখ্যা ঘৰত আছে যিহেতু সেইবাবে যি পেপাৰ বনাইছে পেপাৰ বনাই ভাবি চিন্তি এখন পেপাৰ তৈয়াৰ কৰিব কাৰণ তাত কি হৈছে ভৱিষ্যত নিৰ্ধাৰণ হৈ আছে 150 নম্বৰ কোনো ইমান চোকা নহয় যে এবাৰ 150ৰ ভিতৰত 150 ভিতৰত পোৱা কোনো মানুহ খুব কমেই ওলাব কোনো ওলাবও পাৰে বুজি পাইছেনে কথাটো গতিকে খুব ইম্পৰ্টেণ্ট কথাটো শুনিব গতিকে সেইবাবে মই আপোনাৰ ৰিকুৱেষ্ট কৰিছোঁ আপুনি 150ৰ ভিতৰত আপোনালোকে মিনিমাম এতিয়াৰ পৰা পাবলৈ চেষ্টা কৰিব লাগিব লাগি থাকিব লাগিব 110 নতুবা যেনে তেনে হ'লেও 100 100 নম্বৰ বা আপোনালোকে মুঠতে 90তকৈ ওপৰত উঠাবলৈ চেষ্টা কৰক আপোনালোকে 95 99কৈ অভাৰ উঠাবলৈ চেষ্টা কৰক যদি আপুনি 115 পাব আপোনালোকে ৰিজনত যদি মাৰ্কছ পাব পাৰে অৰ্থাৎ আপুনি জেনেৰেল কেটেগৰীত সোমাব পাৰে ন আপুনি চাকৰি খাটাং পাব নিশ্চয় কথাখিনি বুজি পাইছে এইটো আপোনাক খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ কাট অফ পৰৱৰ্তী পৰ্যায়ত স্পষ্টকৈ জানিব পাৰিব কিন্তু এতিয়া কাট অফ আলোচনা কৰাৰ সময় নহয় এতিয়া হৈছে পঢ়া এতিয়া সময় গতিকে কাট অফ আলোচনা কৰিব সেইদিনা যিদিনাখনি আপুনি নিজৰ কুৱেশ্যন পেপাৰ লাভ কৰিব যিদিনাখনি আপুনি পৰীক্ষা দি উঠিব সেইদিনাহে আপুনি কাট অফ ৰিলেটেড আলোচনা কৰিব কাৰণ বহুতো সৰহসংখ্যক কেণ্ডিডেট কমেণ্ট কৰি সুধি আছিল বিষয়টো আজি মই ক্লিয়াৰ কৰি দিলোঁ আপোনালোকে এতিয়াৰ পৰা এটাই পইণ্ট লওক আপোনাৰ নিজৰ কেটেগৰীত পাছ কৰাৰ সলনি আপুনি ক'ত পাছ কৰিবলৈ অনুৰোধ জেনেৰেল কেটেগৰীত পাছ কৰিবলৈ অনুৰোধ কৰিছোঁ যেতিয়া জেনেৰেল কেটেগৰীত মাৰ্কছ পাব তেতিয়া আপুনি অবিয়াছলি চিলেকশ্যন হ'বই হ'ব কাৰণ
কম্পিটিশ্যন হাৰ্ড হ'বলৈ গৈ আছে কাৰণ পেপাৰখন ইমান সহজকৈ নেকাটে কাৰণ 150ৰ ভিতৰত 115 পাতো ধেমালি কথা নহয় কাৰণ 100তকৈ কেতিয়াও কাট অফ ওপৰত নাযায় 100তকৈ তলতহে যাব জেনেৰেল কেটেগৰী হ'লেও তলত যাব OBC MOBC STP STS সকলোৱে তলত যোৱাৰ সম্ভাৱনা আছে কাৰণ 100তকৈ কেতিয়াও কাট অফ অভাৰ যাব নোৱাৰে নিশ্চয় বুজি পাইছে ভিডিঅ' ইমানেই আছিল ভিডিঅ'ৰ পৰা যদি অন্তত উপকৃত হৈছে নিশ্চয় প্লিজ ভিডিঅ' আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব আকৌ নতুন ভিডিঅ' লোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ' এটা সামৰি মাৰিছোঁ পৰীক্ষা ওচৰ চাপিছে ভালদৰে পঢ়া শুনা কৰক কাট অফৰ ওপৰত চিন্তা কৰি লাভ নাই ভালদৰে পঢ়ক কাৰণ ওচৰ চাপিছে সময় আকৌ কৈছোঁ খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ ধন্যবাদ